আপুনি মোকতো এবাৰ সুধিব লাগিছিল নহয়। কিয় মই তোমাৰ পাৰ্মিশ্যন ল'ম অৰ্ণৱ? এইখিনি কি অধিকাৰ মোৰ নাই নেকি? মই এতিয়া এই বিয়াখনৰ কাৰণে আৰু কেতিয়াও মত নিদিওঁ। এজনী হাত ভঙা পংগু ছোৱালীৰ লগত মই তোমাৰ বিয়া কেতিয়াও হ'ব নিদিওঁ। মা, আপুনি হয়তো নাজানে, জোনালীৰ এনেকুৱা অৱস্থাৰ দায়ী ময়েই। মোৰ কাৰণে আজি তাইৰ এনেকুৱা অৱস্থা হ'ল। সেইবোৰ মই একো নাজানো। মুঠতে মই এইটো ডিচিশ্যন লৈছোঁ আৰু এইটোৱে খাটাং। মা, আজি যদি এইটো ইনচিডেণ্ট জোনালীৰ লগত নহয় মোৰ লগত হ'ল হয়, তেতিয়া আপুনি কি কথা ক'ল হয়? তুমি মোৰ লগত তৰ্ক নকৰিবা অৰ্ণৱ। মুঠতে মই এই বিয়াৰ কাৰণে আৰু মান্তি নহওঁ কেতিয়াও। ঠিক আছে, আপুনি মান্তি নোহোৱা নাই, কিন্তু মই বিয়া জোনালীকে পাতিম। তুমি মোৰ কথা অমান্য কৰিছা অৰ্ণৱ। তোমাৰ ইমান সাহস হ'ল আজি? এইটো মোৰ সাহস নহয় মা, এইটো মোৰ স্বাভিমান। এনেকুৱা অৱস্থাত মই জোনালীক কেতিয়াও অকলশৰে এৰিব নোৱাৰোঁ। অৰ্ণৱ, মই অলৰেডি সকলোকে ফোন কৰি কৈ দিছোঁ যে এইখন বিয়া আৰু কেতিয়াও নহয়। তুমি এতিয়া মোক ইনচাল্ট কৰি আছা। আপুনি এনেকুৱা স্বাৰ্থপৰ হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ মা। মই ভাবিছিলোঁ আপুনি জোনালীৰ কেয়াৰ কৰে, তাইৰে চিন্তা কৰি আছে কিজানি, তাই কেনেকুৱা অৱস্থাত আছে নাছে। কিন্তু আপুনিতো বিয়া কেঞ্চেল কৰাৰ ধান্দাত আছা। তোমাৰ দাদাৰ লগতো মোৰ অলৰেডি কথা হৈছে। এইখন বিয়াৰ কাৰণে আৰু তেখেতো কিন্তু মান্তি নাই।